মেডিকেললৈ গ'লোঁ, ডাক্তৰে ট্ৰিটমেণ্ট দিলে আৰু যিমানটো দিব লাগে, যি মানুহৰ পইচা আছিল সেই মানুহটোৱে ট্ৰিটমেণ্ট পালোঁ। পথাৰলৈতো মোৰ বহাগ জেঠৰ পৰাই আহিবলগীয়া হয়। অভয়পুৰীয়া ২ নং ৱাৰ্ড। পথাৰলৈতো মোৰ বহাগ জেঠৰ পৰাই আহিবলগীয়া হয়। তেতিয়াৰ পৰাই কোৰ মাৰিব লাগে। ৱাটাৰ চাপ্লাই পানী আনিবলৈ গৈছিলোঁ, পানী আনোতে পাইপত লাগি এক্সিডেণ্ট হৈ পৰিলোঁ, জলকাই পৰিলোঁ নলাত। তাৰপৰা ভৰিটোত দুখ পালোঁ, ডিব্ৰুগড় মেডিকেললৈ গ'লোঁ, ডাক্তৰে ট্ৰিটমেণ্ট দিলে আৰু যিমানটো দিব লাগে, যি মানুহৰ পইচা আছিল সেই মানুহটোৱে ট্ৰিটমেণ্ট পালোঁ। চকীখনে মেইন ভৰসা মোৰ। চকীখনে খেতি বাতি কৰোঁ, তাৰপিছত কাঠি কামি কৰোঁ, তেনেকৈ চলি আছোঁ। আৰু কিমান দিন হ'ল আপোনাৰ এই দুৰ্ঘটনা সংঘটিত হোৱা? 15 বছৰমান হ'ল। 15 বছৰ আপুনি এনেদৰে চলি আছে চকীখনৰ যোগেদি? চকী। আচ্ছা, চৰকাৰৰ কিবা সা সুবিধা আপুনি পাইছে নেকি? চৰকাৰৰ সুবিধা একো পোৱা নাই তেনেকৈ। মাইকী মানুহ অৰুণোদয় পায়, আৰু মই একো পোৱা নাই। আপুনি এনেদৰে চকীখনতে বহি আচলতে ডেইলি কিমান ঘণ্টা কোৰ মাৰে? 2.5 ঘণ্টা 3 ঘণ্টা, কেতিয়াবা 4 ঘণ্টাও কৰোঁ। ৱেডাৰৰ লগত কথা আৰু বতৰৰ লগত কথা। গৰম হ'লে নোৱাৰি থাকিব। চৰকাৰলৈ কি আহ্বান জনাব? চৰকাৰলৈ মই আহ্বান জনাম যে মোৰ চৰকাৰে ঘৰটো দিয়ক আৰু মোৰ চলিব পৰাকৈ কিবা এটা সুবিধা কৰি দিয়ক। চৰকাৰৰ বিভিন্ন আঁচনি আছে, আঁচনিসমূহ আপুনি একো পোৱা নাই? একো পোৱা নাই। গাঁও পঞ্চায়তৰ অন্তৰ্গত ২ নং অভয়পুৰীয়া খণ্ডৰ ২ নম্বৰ খণ্ডৰ বিশেষভাৱে সক্ষম ব্যক্তি মহম্মদ বাবুল আলী, তেখেতে আজিৰ পৰা প্ৰায় 15 বছৰ আগতেই এই অসম চৰকাৰৰে পানী যোগান আঁচনিৰ নামত পাইপ আধাকৈ পুতি ৰখা পাইপত পৰি তেখেত চিৰজীৱনলৈ পংগু হ'ল। আৰু এই পংগুত্বৰ অৱস্থাৰে ক'বলৈ বেয়া, বিশেষভাৱে সক্ষম ব্যক্তি, কিন্তু আমি পংগু বুলি ক'বলগীয়া হৈছে যে চৰকাৰৰ আমি যাতে দৃষ্টি আকৰ্ষণ কৰিব পাৰোঁ। তেখেত এই প্ৰখৰ ৰ'দত আপোনালোকে প্ৰত্যক্ষ কৰিছে যে তেখেতে কোৰ মাৰি নিজৰ কৃষিভূমিত খেতি কৰিছে। আজৰি সময়ত বাঁহ বেতৰ সামগ্ৰী প্ৰস্তুত কৰি তেখেতৰ দুখীয়া পৰিয়ালটোক পোহপাল দি আছে। অতি দুৰ্ভাগ্য আৰু পৰিতাপৰ বিষয় যে এটা খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ পৰা প্ৰায় 3 কিলোমিটাৰ দূৰত অৱস্থিত তেখেতৰ গৃহ, খিলঞ্জীয়া গৰীয়া মুছলমান মানুহ, তাৰ পিছতো চৰকাৰী প্ৰতিনিধি, পঞ্চায়ত প্ৰতিনিধি বা সমাজ কল্যাণ বিভাগৰ বিষয়াৰ বা কৰ্মচাৰীসকলৰ আজিকো প্ৰতি দৃষ্টিগোচৰ নহ'ল যে এজন বিশেষভাৱে সক্ষম ব্যক্তিয়ে কোনো কৃষি সঁজুলি অবিহনে এখন বুটি কোৰেৰে তেখেতে কৃষি কৰ্ম কৰিবলগীয়া হৈছে। পৰিতাপৰ বিষয়, লজ্জাজনক বিষয় যে প্ৰধানমন্ত্ৰী যি কৃষক নিধিৰ সন্মান 2000 টকা 3 মাহৰ মূৰত পায়, তাৰ বাবেও তেখেত বিবেচিত নহ'লে। তেখেতে অৰুণোদয় লাভ কৰা নাই, বা এটা চৰকাৰী আৱাস গৃহও তেখেতে এতিয়ালৈকে লাভ কৰা নাই। বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ কাৰণে চলন ফুৰণৰ কাৰণে যি সামগ্ৰী, হুইল চেয়াৰকে আদি কৰি এইবিলাক ব্যৱস্থাও তেখেতলোকে কৰা নহ'ল। আমি চৰকাৰ প্ৰশাসনক দাবী জনাম যে আপোনালোকে চকু মুদা কুলিৰ ভাও আপোনালোকে এৰক, বাস্তৱসন্মত দৃষ্টিভংগীৰে এই ব্যক্তিজনক যে তেখেতে বহু আপোনালোকে মানুহ প্ৰত্যক্ষ কৰিলেহেঁতেন যে খুজি মাজি সমাজখন পৰিৱেশ কলুষিত কৰিলেহেঁতেন, কিন্তু তেখেতে নিজৰ কৰ্মৰে তেখেতে পৰিয়াল পোহপাল দিবলৈ তেখেতে যিহেতু প্ৰচেষ্টা অব্যাহত ৰাখিছে, আমি আপোনালোকক আহ্বান জনাম যে আপোনালোকে তেখেতক এটা বাস্তৱসন্মত দৃষ্টিৰে তেখেতক যিখিনি কাম কৰিলে তেখেতে পৰিয়ালটো সুন্দৰভাৱে পোহপাল দিব পাৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰক। এইটো আমাৰ অনুৰোধ আৰু দাবী।